কথা দি আনিছো যে মাজুলীৰ এখন প্ৰগ্ৰাম আছে ইমানটো পইচা ল'বা তেওঁ আজি আহিছে তেওঁ কাম কৰিছে তেওঁ পইচাটো মই পাৰিশ্ৰমিকটো মই দিব লাগিব বাকি মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিন কালি দিন কৰি আছিলে শেষ মোমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচা কণ্ঠশিল্পী মানস ৰবীনৰ অনুষ্ঠান বাতিল হোৱাক লৈ ৰাজ্যৰ মাজত হুলস্থুলীয়া পৰিৱেশ কণ্ঠশিল্পীগৰাকীক আমন্ত্ৰণ কৰি আনি গীত পৰিৱেশন কৰাৰ আগমুহূৰ্তত বিহু কমিটিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকল অনুষ্ঠানৰ পৰা পলায়ন কৰে উল্লেখ্য যে মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে নিশা অনুষ্ঠিত কৰা বহাগী বিদায় অনুষ্ঠানত এক অথন্তৰ সংঘটিত হয় মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সংগীতানুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনক নিশা প্ৰায় 1 বজালৈকে উদ্যোক্তাই এটকাও প্ৰাপ্য মাননি নিদিয়াত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰাৰ ক্ষেত্ৰত অনিশ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু শিল্পীগৰাকীৰ চুক্তিৰ ধন দিব নোৱাৰি এগৰাকী উদ্যোক্তাই শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক আনি প্ৰদান কৰিছিল যদিও শিল্পী মানস ৰবীনে সেই চেক উভতাই দি মহানুভৱতাৰ পৰিচয় দাঙি ধৰি উপস্থিত দৰ্শকৰ মাজত মাননি নোপোৱাকৈ গীত পৰিৱেশন কৰে উল্লেখ্য যে অসমৰ এগৰাকী আগশাৰীৰ শিল্পীক অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ কৰি আনি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰা এনে দুৰ্ভাগ্যজনক ঘটনা এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে বিপৰীতে শিল্পী মানস ৰবীনে ভৱিষ্যতৰ দিনত যাতে কোনো শিল্পীক এনে অবাঞ্ছিত পৰিস্থিতিৰ সৈতে সন্মুখীন নকৰে তাৰ প্ৰতি সকলো পক্ষলৈ আহ্বান জনায় শিল্পীগৰাকীক মাননি দিব নোৱাৰি উদ্যোক্তাসকল পলায়ন কৰিছিল মই এটা কথা দি আনিছো যে মাজুলীৰ এখন প্ৰগ্ৰাম আছে ইমানটো পইচা ল'বা তেওঁ আজি আহিছে তেওঁ কাম কৰিছে তেওঁ পইচাটো মই পাৰিশ্ৰমিকটো মই দিব লাগিব বাকি মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিন কালি দিন কৰি আছিলে শেষ মোমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম বললে তাৰপিছত কথাটো তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মা পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাওঁ তাতকৈ মই ফ্ৰীকৈ গান গাম যা মই গুচি আহিছোঁ এই হাফ পেণ্টে পিন্ধি আছোঁ